ছাত্ৰছাত্ৰীসকল ৱৰ্ক ইট আউট যিটো আছে 7.7 টো মই এতিয়া আলোচনা কৰিম ইতিমধ্যে আমি 7.6 লৈকে পঢ়াইছো যিসকল ছাত্ৰছাত্ৰীয়ে চোৱা নাই তোমালোকে সোনকালে চাই ল'ব আমি আটাইখিনি ধুনীয়াকৈ বুজাই দিয়া আছে এতিয়া 7.7 টো চাম প্ৰথম কি আছে কনভাৰ্ট দা ফলোইং মিক্স ফ্ৰেকশন ইনটু ইম্প্ৰপাৰ ফ্ৰেকশন আৰু অসমীয়াত যি চাওঁ তেতিয়া লিখি গৈছে ইয়াত তলৰ মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰা চোৱা একেবাৰে সহজ তোমালোক মই একেবাৰে সহজকৈ বুজাই দিম আৰু টানো নহয় বাৰু আমি যদি চাওঁ চাবা কৰাৰ পিছত তোমালোকে ক'বা টান নে সহজ ঠিক আছে প্ৰথম কি আছে অলপ মিলাই দিছো হা 1 নম্বৰৰ এটো 1 নম্বৰ দি আছে না প্ৰথমটো কি দিছে 7 ৰব দেই ফালে কৰি দিছো দিছে এনেকুৱাকে দি আছে হয়নে এইটো কি কৰিবা তোমালোকে এনে মিশ্ৰ ভগ্নাংশ কি কৰিবা জানে তোমালোকে তলত 6 টো আছে না 6 টো আছে 6 টো লিখিবা 6 7 গুণ কিমান হ'ব এই 6 আৰু 7 পূৰণ কৰিবা ভালদৰে কনসেপ্টটো ল'বা দেই 6 7 গুণ কিমান 7 6 গুণ 42 7 6 গুণ 42 আৰু 7 6 গুণ 42 লগত 5 টো যোগ কৰি দিবা ঠিক আছে 6 থাকিল আৰু 42 এ পাছে কিমান হ'ব 47 হ'ব এটো হ'ব যিটো আমাৰ এটো দি আছে প্ৰথমটো নেক্সট টুৰ এনসারটো কি হ'ব তোমালোকে চোৱা ইয়াতো একেদৰে 5 এৰে 4 পূৰণ কৰিবা প্ৰথম 5 লিখা 5 এৰে 4 পূৰণ কৰিবা 5 4 গুণ 20 লগত কি থাকিল 2 দেখি মান হ'ব 20 এ 2 এ 22 তলত কিমান থাকিল 5 থাকিল 2 নম্বৰটো হ'ল 3 নম্বৰটো আছে 3 নম্বৰটো একেদৰে কৰিবা তলত 4 থাকিল 4 থাকিল 7 4 গুণ 28 একে লাইনতে কৰিব পাৰি লগত 1 কিমান হ'ব 4 28 29 একে লাইনতে কৰিব পাৰি 7 4 গুণ 28 28 29 এটো নকৰিলে হয় কিন্তু মই বুজাবৰ কাৰণে কৰি দিছো ঠিক আছে তাৰ পিছতটো আছে কি কৰিবা তাৰ পিছতটো একেদৰে 10 থাকিব 8 গুণ 80 যোগ 3 কিমান হ'ব 83 হ'ব তলত থাকিব 10 তাৰপিছত লাষ্টতটো আমি একেবাৰে সহজ লাষ্টতটো 7 এৰে 6 7 টো থাকিব তলত 7 6 গুণ 42 যোগ 5 কিমান হ'ব 7 42 এ পাছে 47 যাব গতিকে এইটো হ'ব তোমালোকৰ উত্তৰ অৰ্থাৎ 7.7 কৰি চাও আহাৰ উত্তৰ ছাত্ৰছাত্ৰীসকল 7.8 টো আমি নেক্সট ভিডিঅ'ত কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহ'লে আমাৰ ভিডিঅ'বিলাকো দি ভাল লাগে ঠিক আছে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিবা আৰু এছআই এডুকেশ্যন মৰম কৰিবা বুলি আশা ৰাখিলোঁ